এয়া দেখিছে আজি মই পথাৰত আছোঁ যে আমাৰ গাঁৱৰ কৃষকসকলে কেনেকৈ খেতি কৰে আৰু কি পদ্ধতিৰ সহায়ত এতিয়া বৰ্তমান খেতি কৰে আৰু মই আপোনালোকক দেখাম আৰু অতীজত যিবিলাক কৃষকে খেতি কৰিছিল নাঙল যুঁৱলি এই সকলোবোৰ বিলুপ্ত হৈ গ'ল সেই বিষয়ে আমি আলোচনা কৰিম আৰু তেতিয়াহ'লে বলক আমি ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেল ৰাতুল ব্লগ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আপোনালোকে দেখিবলৈ পাইছে আৰু মই অলপমান ইয়াৰ দৃশ্য দেখাইছোঁ। চাওক ইমান ধুনীয়া এটা পৰিৱেশ আৰু গাঁৱৰ এটা সুন্দৰ মনোৰম দৃশ্য মই আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া চাওক, মই অকণমান ভিউ দেখাই ল'ম, তাৰপিছত মই আপোনালোকক লৈ যাম পথাৰলৈ আৰু পথাৰৰ আমি দৃশ্যবিলাক আপোনালোকক দেখাম। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে খুব এটা সুন্দৰ এটা মনোৰম দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা গাঁৱৰ এটা দৃশ্য এয়া মই আপোনালোকক দেখাইছোঁ। এয়া চাওক, সঁচাকৈ খুব ভাল এটা দেখিবলৈ, সঁচাকৈ খুব প্ৰশংসনীয়। এয়া চাওক, আৰু মই আপোনালোকক দেখাই আছোঁ এইবিলাক বাৰী, লগতে যিবিলাক খেতি কৰে সেইবিলাক বাম খেতিত যিবিলাক কৰে এইবিলাক অকণমান দৃশ্য আপোনালোকক দেখাইছোঁ। এয়া চাওক, আৰু সঁচাকৈ খুব ধুনীয়া এটা পৰিৱেশ, নেচাৰেল। এতিয়া আপোনালোকে দেখিছে যে মই আপোনালোকক দেখাইছোঁ এই আমাৰ পথাৰৰ যিসকল কৃষকে খেতি কৰে এতিয়া বৰ্তমান জনশূন্য হৈ আছে। জনশূন্য হোৱাৰ এটা কাৰণ আছে যে বৰ্তমান কামাখ্যাত অম্বুবাচী মেলা চলি আছে আৰু অম্বুবাচী মেলাত চলি থাকিলে হাল বোৱা, কোৰ মৰা, গছত উঠা বা মাটি খনা এইবোৰ কিছুমান ধৰা বনা নীতি নিয়ম অতীজৰ পৰা চলিছে আৰু বৰ্তমানলৈকে চলি আছে। সেইটো কাৰণে ইয়াত পথাৰত কৃষকে এতিয়া সময়ৰ লগত মিলি যাবলৈ আজি কৃষকসকলে হালৰ গৰু হাল বিক্ৰী কৰি বাৰিষাৰ পথাৰত এতিয়া বৰ্তমান ট্ৰেক্টৰ পাৱাৰ টিলাৰে মাটি চহাই বোকা কৰি এসপ্তাহতে শেষ কৰে। কৃষি কৰ্মৰ গৰু ম'হৰ পৰিৱৰ্তে এতিয়া মেচিন চালিত মাটি চহোৱা গাড়ীয়ে দপদপনি দেখিবলৈ পোৱা যায়। প্ৰায়বিলাক গাঁৱতে কৃষকসকলে এতিয়া বৰ্তমান ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰৰ ওপৰতে নিৰ্ভৰ কৰে। আৰু অতীজত চাবলৈ গ'লে অতীজত কিমান এটা সুন্দৰ এটা পৰিৱেশ আছিল আৰু তেতিয়া হালোৱাবিলাকে যেতিয়া ৰাতিপুৱা 4টামান বাজে তেতিয়া গৰুহাল লৈ কাণত নাঙল যুঁৱলি লৈ ওলাই যায় আৰু সেই দৃশ্যটো এতিয়া বৰ্তমান বিলুপ্ত হৈ গ'ল। প্ৰায়বিলাক জেগাতে এতিয়া গৰু ম'হৰ পৰিৱৰ্তে ট্ৰেক্টৰ পাৱাৰ টিলাৰ ব্যৱহাৰ কৰে। ট্ৰেক্টৰ পাৱাৰ টিলাৰ ব্যৱহাৰ কৰি এয়া আপোনালোকে দেখিছে এতিয়া যিটো যুগটো আধুনিক যুগেই হয় আৰু সময়ৰ সৈতে কৃষকসকলে খাপ খাইছে আৰু সময় পৰিৱৰ্তন সকলোবোৰ চেঞ্জ হৈছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে এতিয়া কৃষকসকলে বৰ্তমান নিজকে খাপ খুৱাই লৈছে এই গাঁৱৰ এটা পৰিৱেশত। আৰু এয়া মই আপোনালোকক দেখাইছোঁ এটা সঁচাকৈ এটা খুব মনোৰম দৃশ্য আপোনালোকক দেখিবলৈ পোৱা গৈছোঁ। আৰু একচুৱেলি কি গাঁৱত থকাসকলেহে জানে ইয়াৰ মনোৰম দৃশ্য। এয়া মই আপোনালোকক দেখাব লৈছোঁ এয়া কঠীয়া। এয়া চাওক, আপোনালোকক এইটো মই দেখাইছোঁ এয়া মচুৰি ধানৰ খেতি হয় আৰু যিমানবিলাক মই মাটি দেখাইছোঁ সেইবিলাকত আপোনাৰ মচুৰি, আমাৰ ইয়াত প্ৰায় মচুৰি ধানৰ খেতি কৰা হয়। মচুৰি শালিয়ে প্ৰায় কৰা হয় যিহেতু দ মাটি হয় আৰু সেইবিলাকতে প্ৰায় এইবোৰ খেতি কৰা হয় আমাৰ ইয়াত। আৰু বাম জেগাবিলাকত আপোনাৰ বৰা ধান আপোনাৰ এইবোৰ খেতি কৰে কৃষকসকলে। এয়া আপোনালোকে দেখিছে ট্ৰেক্টৰে সম্পূৰ্ণ মাটি চহাই থৈছে। এয়া মই আপোনালোকক অকণমান ইয়াৰ দৃশ্য দেখাইছোঁ। এয়া আপোনালোকে দেখিছে যে মই আপোনালোকক অকণমান ইয়াৰ দৃশ্যসমূহ দেখাই আছোঁ। আৰু এতিয়া বৰ্তমান এই আমাৰ কৃষকসকলে আমাৰ ইয়াত খেতি কৰে আৰু কৈছোঁ যে আপোনালোকক মচুৰি ধান, শালি ধানৰ খেতি বৰ্তমান দ চেঙীয়া মাটিত খেতি ভাল হয়। আৰু এয়া চাওক, আৰু যিটো আমাৰ ইয়াত খেতি কৰা হয় এইবোৰ চব একচুৱেলি চাবলৈ নেচাৰেল হয়। এতিয়া বৰ্তমান নতুন নতুন টেকন'লজি ব্যৱহাৰ হৈছে আৰু এগ্ৰিকালচাৰো নতুন নতুন টেকন'লজি ব্যৱহাৰ কৰিছে। এতিয়া তেন্তে বাহিৰৰ দৰে অসমতো খেতিত এতিয়া দেখা যাব ড্ৰোন, আৰু এই ড্ৰোনৰ সহায়ত সাৰ মাৰিব পাৰিব। ড্ৰোনে আপোনালোকক দিব পাৰিব নিজৰ পথাৰত সাৰ। খেতিৰ বাবে উপযোগী ড্ৰোন, এই ড্ৰোনত অসমৰ আকাশত উৰা দেখা যাব আৰু এই ড্ৰোনৰ সহায়ত কমপ্লিটলি সাৰ
আপোনালোকে মাৰিব পাৰিব। ইউৰিয়া হওক, DAP হওক বা আপোনালোকৰ ভিটামিনে হওক বা স্প্ৰে যিকোনো আপোনাৰ খেতিত দিবলগীয়া সেই সকলোবোৰ সাৰ আপুনি ড্ৰোনৰ সহায়তে আপুনি কৰিব পাৰিব। খেতিৰ বাবে উপযোগী আৰু এই ড্ৰোন অসমৰ বাহিৰৰ নিচিনাকৈ আমাৰ অসমতো ড্ৰোন ওলোৱা দেখা যাব। এগ্ৰিকালচাৰে এই ড্ৰোন অতি সোনকালে মুকলি কৰিব। নতুন নতুন চিন্তাধাৰা কৃষকৰ আৰু নতুন নতুন টেকন'লজি এগ্ৰিকালচাৰে ব্যৱহাৰ কৰিছে আৰু বাহিৰৰ নিচিনাকৈ আমাৰ অসমতো দেখা যাব এই ড্ৰোন। অতি কম সময়ৰ ভিতৰত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু এই যিটো আমাৰ সাৰ আমি হাতেৰে ছটিয়াওঁ বা স্প্ৰে কৰোঁ, এই সকলোবোৰ এই ড্ৰোনৰ সহায়ত আপোনালোকে কৰিবলৈ পাব। আৰু অতি খুব কম সময়ৰ ভিতৰতে আপোনালোকে দেখা যাব আমাৰ অসমৰ পথাৰত। এনেকুৱা ধৰণৰ টেকন'লজি ওলাইছে এতিয়া মানে কি আমাৰ পথাৰবিলাকত সাধাৰণতে আমি ৰোৱনী বা লগাওঁ আমি ভুই ৰুবৰ কাৰণে। এতিয়া এই ৰোৱনী নহ'লেও এতিয়া মেচিনৰ সহায়ত আপোনালোকে এই ভুইবিলাক ৰুব পাৰিব। এনেকুৱা টেকন'লজি সাজিছে, এয়া চাবলগীয়া হয়। আৰু এয়া হৈছে আমাৰ পথাৰৰ এখন ফাৰ্ম, মই আপোনালোকক দেখাইছিলোঁ আগতে। আৰু এয়া হৈছে আমাৰ পথাৰত ট্ৰেক্টৰে হাল বোৱা হৈ গ'ল অলৰেডি। এয়া মই আপোনালোকক কিছু অংশ দেখাইছোঁ। আৰু শেষত মই এটা ক'ম যে যোনসকলে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিব, প্লিজ এটা ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইবটো কৰিলে মই এটা নতুন ভিডিঅ' বনাবলৈ মই উৎসাহ পাওঁ। এয়া চাওক, মই আপোনালোকক দেখাইছোঁ এয়া মেয়নিৰ ভিতৰত কাৰোবাৰ ছাগলীয়ে কঠীয়া খাই আছে কেনেকৈ। গৃহস্থৰ খং উঠিব, অভিয়াছলি খং উঠিব। এতিয়া বৰ্তমান মানুহ পাবলৈ বহুত দিগদাৰ হয়, হাজিৰা কৰা মানুহ। আৰু আপোনালোকে গম পায়, আপোনালোকে নিজেই ঘৰত লগাইছে, নিজে জেওৰাখন দিওঁতে কিমান কষ্ট হয়। এটা হাজিৰা ডেইলি 600 টকা 600-700 যি পৰে আৰু ইমান কষ্টৰে জেওৰা দি থৈছে, তাৰ ভিতৰত ছাগলী খাইছে। অভিয়াছলি খং উঠিবই, আপোনাৰ হ'লেও উঠিব, মোৰ হ'লেও উঠিব, এইটো সকলোৱে উঠিব। এয়া চাওক কেনেকৈ খাই আছে ছাগলীয়ে। আৰু সেইটো কাৰণে কঠীয়া মুকলিত পাৰিলে জেওৰা জপনা ভালকৈ দিব লাগে। এয়া চাওক জেওৰা দিয়াৰ পাছতো আপোনাৰ ছাগলীয়ে কেনেকৈ খাই আছে। এয়া চাওক, সঁচাকৈ বহুত বেয়া লগা দৃশ্য দেই। ইমান কষ্টৰে মানুহে গৃহস্থই কঠীয়া পাৰিছে আৰু তাৰ ভিতৰত ছাগলীয়ে খাই আছে। এয়া চাওক। আৰু মই আপোনালোকক অলপমান দৃশ্য দেখাইছোঁ তথাপি। আৰু চেনেলটো চাই মোক কেনেকুৱা লাগিলে আপোনালোকে ক'ব। আৰু মই অলপমান দৃশ্য দেখাই মই নেক্সট এটা ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজিলৈ আহিছোঁ। বাই।